হয় বৰ্তমান মই উপস্থিত আছো মৰঙী চেঁচামুখ অঞ্চলত আৰু ধনশিৰি বাঢ়নী পানীয়ে ইতিমধ্যে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। শ শ পৰিয়াল জলবন্দী হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে জলবন্দী হৈ পৰিছে লোকসকল। আচলতে ধনশিৰি যি বাঢ়নী পানী সেই বাঢ়নী পানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে আৰু বুৰাই পেলোৱাৰ পিছতেই শ শ পৰিয়াল এনেদৰে জলমগ্ন হৈ থকা দেখিবলৈ পোৱা গৈছে। মই যদি সম্ভৱ হয় মই এটা পৰিয়ালৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছো। মই যদি সম্ভৱ হয় মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কেতিয়াৰ পৰা এই অৱস্থা দাদা? পানীটোতো আজি ধনশিৰিত বাঢ়ি আছিলে প্ৰায় 3 দিন মানৰ আগৰ পৰাই, কিন্তু যোৱাকালিৰ পৰা পানীটো জোৰটো বেছি হৈ গৈছে। কিমান মান মানুহ আবদ্ধ হৈ আছে? আমাৰ ইয়াত এতিয়া প্ৰায় 50 ঘৰৰ ওপৰত মানুহ আবদ্ধ হৈ আছে। চবৰ ঘৰত পানী সোমাইছে? চবৰে ঘৰতে পানী সোমাইছে। পানী নোসোমোৱা জেগা নাই আৰু বিশেষকৈ অসুবিধা হৈছে আমাৰ পশুধনৰ কাৰণে। পশুধন এতিয়া বান্ধিবলৈ জেগা নাইকিয়া হৈছে, খাবলৈ একো দিব পৰা নাই। মানুহে আমি য'ৰ ত'ৰ পৰা কিবা কৰি খাইছো, কিন্তু পশুধনৰ কাৰণে বহুত অসুবিধা হৈছে, বহুত কষ্ট পাইছে পশুধনে। মানে ঘৰৰ ভিতৰতে মানুহবোৰ আবদ্ধ হৈ থাকে? ঘৰৰ ভিতৰতে মানুহ আবদ্ধ হৈ আছে। এতিয়া যাব ক'লৈ? ঘৰটো এৰি থৈ যাব নোৱাৰে আৰু এতিয়া ঘৰৰ ভিতৰতে আছে। আৰু কোনো প্ৰশাসনৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে আমি কাকো আমি ইয়াত দেখাও নাই আৰু এতিয়ালৈকে অহাও নাই। হয় নিশ্চয়কৈ আচলতে এইসকল বন্যাত্ম এতিয়া দুখ দুৰ্দশাৰ অন্ত নোহোৱা হৈছে। সমগ্ৰ পৰিৱেশটো মোৰ সতীৰ্থক মই দেখুৱাই থাকিবলৈ অনুৰোধ কৰিম কিদৰে আচলতে ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী উঠিছে। আৰু এটা কথা ক'ব লাগিব, এই সমগ্ৰ অঞ্চলটো যিহেতু ধনশিৰি নৈ কাষৰীয়া এটা অঞ্চল আৰু এই অঞ্চলটো বৰ্তমান জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। শ শ পৰিয়াল আচলতে এনেদৰে পানীৰ মাজত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। যিসমূহ পশুধন আছিলে সেই পশুধন সমূহক লৈ এতিয়া লোকসকল আচলতে বিপাঙত পৰা দেখিবলৈ পোৱা গৈছে। কাৰণ নিশাটোৰ ভিতৰতে এই অঞ্চলটো ধনশিৰি বাঢ়নী পানীয়ে বুৰাই পেলালে। মোৰ লগত আৰু কেইবাজনো লোক আছে, যদি সম্ভৱ হয় মই কথা পাতিব বিচাৰিম, তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। আচলতে তেওঁলোকৰ কেনেদৰে কি ক'ব, কেতিয়াৰ পৰা এনেকুৱা অৱস্থা? হয়, আজি 4-5 দিনৰ আগৰ পৰা বাঢ়ি আছে। বাঢ়ি এতিয়া বৰ্তমানে কালিৰ পৰা বাৰীত সোমাইছে। আজি এতিয়া বৰ্তমান মানুহবিলাকৰ ঘৰত সোমাই গৈছে। এতিয়া আমি এতিয়াতো উপায় নাই, ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে যদিও এতিয়া আমি অলপ বামলৈ যাব লাগিব। গৰু ছাগলীবিলাকক লৈ গৈছো। আমাৰো ইয়াত ছাগলী আছে। মানুহ ইয়াতে বুৰিছে? বুৰিছে 50 ঘৰটো আমাৰ ধৰক, যিটো আমাৰ এইখন চেঁচামুখ গাঁও, এই চেঁচামুখ গাঁৱৰ ৰাইজ। এইটো বৰ্তমান মোৰ ঘৰে। এই চাইডেও আপোনালোকে চাব পাৰিব, এয়া বৰঘৰ ভাঙি পেলাইছে। এইটো বাঁহৰ থকাৰ কাৰণে ভাঙি পেলাইছে সোঁতত। হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব, এই সমগ্ৰ অঞ্চলটোত প্ৰায় 50 ঘৰৰ অধিক লোক বানত বুৰ গৈছে। মোৰ সতীৰ্থক পুনৰ সেইসমূহ দৃশ্য দেখুৱাবলৈ কম। আপুনি যেনিয়ে চাই চাৰিওফালে কেৱল পানী আৰু পানী। আৰু এটা কথা ক'ব লাগিব, এই সমগ্ৰ অঞ্চলটো যিহেতু এটা নৈপৰীয়া অঞ্চল আৰু ব্ৰহ্মপুত্ৰৰ যি ধনশিৰি যি বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে ইতিমধ্যে এই সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছে। আৰু বুৰাই পেলোৱাৰ পিছতে আচলতে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ লগত আৰু কেইবাজনো লোক আছে, যদি সম্ভৱ হয় মই তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিম। তেওঁলোকেনো কেনেদৰে আচলতে দিন কটাইছে, কি ক'ব, কেনেকুৱা অৱস্থা এতিয়া? এতিয়া বহুত বেয়া অৱস্থা হৈ আছে আমাৰ বিলাকৰ। এতিয়া ধৰক চৰকাৰে যিটো ঘৰ দিছে, ঘৰ এয়া বালিখিনি চব এদাই হ'লগৈ উঠি পেলাই, আৰু খোৱা বোৱাৰ পৰা বহুত শাস্তি হৈছে। ইয়াত হাহাকাৰ পৰিৱেশ হৈছে। ইয়াতে দেখিছেই নহয় আপোনালোকে, চাৰিওফালে গোটেই পানী। এতিয়া ঘৰৰ ভিতৰত এৱাটো পানী। হয় নিশ্চয়কৈ আচলতে ক'ব লাগিব, ধনশিৰি যি বাঢ়নী পানী, সেই বাঢ়নী পানীয়ে মৰঙী মৌজাৰ প্ৰায় 20খনৰো অধিক গাঁও, প্ৰায় 50,000তকো অধিক লোক ইতিমধ্যে বানত প্লাবিত হৈছে। আৰু এক নাজল অৱস্থা হৈছে বুলি ক'ব লাগিব। কাৰণ সমগ্ৰ অঞ্চলটো এটা কৃষিজীৱী অঞ্চল। যিসমূহ পশুধন আছিলে সেই পশুধনসমূহো আচলতে এতিয়া পশুধনসমূহৰ যি খাদ্য, সেই খাদ্যৰ সংকটত পৰিছে। সমান্তৰালভাৱে লোকসকলৰ মাজতো এতিয়া এক হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।